নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰিছো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছো আজি আহিছো আপোনালোকৰ কাৰণে এটা বিশেষ খবৰ লৈ খবৰটো হৈছে মই ডিব্ৰুগড় গৈছিলো আৰু ডিব্ৰুগড়লৈ কিয় গৈছিলো সেয়া বাৰু আপোনালোকক অলপ কৈছোৱে কিন্তু এতিয়া কথাটো হৈছে ডিব্ৰুগড় যাওঁতে মই জুৰহাট হৈ যোৱা নাই লখিমপুৰ হৈ গৈছো হেফালে ৰাস্তাটো বিশেষকে ভাল আৰু ঘূৰি আহোঁতে মই লখিমপুৰ হৈ আহিছো এটা কথাৰ কাৰণে বৰগাঙত যেহেতুকে আমাৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ মানে ৰৈ ৰৈ বিনালে সিনেমাখনৰ শুটিং কৰিছিলে এখন বিশেষ দলঙত আৰু ভাবিলো সেই দলংখনৰ ফালদিয়ে যেতিয়া আমি আহিছো এপাক চাই যাওঁ বহুত লোক তালে গৈছে দেখা পাই আছো সেইকাৰণে গলো গৈ পেলাই তাত গৈ যেটো দৃশ্য দেখিলো আৰু যিমানখিনি কথা আমাৰ হিয়াৰ আমঠু হৈ শুনিলো সঁচাকে চকু কপালত উঠিব আপোনালোকৰ আমি যিখন ঘৰত কালি ভিডিঅ' কৰি আপোনালোকক দেখাইছো সেই ঘৰখনতে আমাৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ শুটিঙত সন্মুখৰ ফালে এটা টেন্ট তেওঁলোকে তৰি লৈছিলে আৰু তাৰ ভিতৰতে তেওঁলোকৰ যিখিনি সাজ সজ্জাৰ পৰা আদি কৰি সকলোখিনি সেই তাতে তেওঁলোকে কৰিছিলে মেকআপৰ পৰা সকলোখিনি তাতে কৰিছিলে কৰাৰ পাছত কিছু তেওঁলোকে দৃশ্যাংশ তাত দি থৈছে সুন্দৰকে তেওঁলোকে সংৰক্ষণ কৰি থৈছে আপোনালোকে দেখা পাব তালৈ গলে তাৰ পাছতে সেই মানুহ ঘৰতে মই অলপ সময় বহিলো আৰু তেওঁলোকৰ মুখৰ পৰা যিখিনি কথা শুনিছো সঁচাকে চকু পানী ওলাই যাব আৰু সেই তাত থকা যিজন একদম মানে মূল মুৰব্বী খুৰাজনৰ কথাখিনি যেতিয়া খুৰাক কথাখিনি সুধিছো খুৰাৰ চকুত চকু পানী কাৰণ তেওঁ ওচৰৰ পৰা পাইছে আৰু এতিয়া কথাটো হৈছে চাওক আজিকালি আমি আগৰ পৰাই দেখিছো বহুত তেনেকুৱা বহুত গায়ক আৰু মানে পাবত গজা কিছু গায়ক বা কিছু একদম আগৰ পৰাই যি সকল গায়ক বিশেষকৈ আজিকালি পাবত গজা গায়ক সকলৰ মানে একেবাৰে তেওঁলোকৰ চিন্তাধাৰাই বেলেগ ধৰণৰ আমি পাওঁ তো ওচৰৰ পৰা পাওঁ কিন্তু তেওঁলোকে কি কৰে মানে যেতিয়া শুটিং কৰি থাকিলে আমি চাব যাওঁ বা বহুত লোকৰ মুখত শুনো তেওঁলোকে মানে পাত্তাই দিব নিবিচাৰে আজি ধৰক শুটিংখিনি কৰিছে আমাৰ ঘৰৰ ওচৰতে আমাৰ ঘৰতে ধৰক তেওঁলোকে সাজ সজ্জা কৰিছে আমাৰ ঘৰৰ যি সকল লোক তেওঁলোকৰ লগত ভালকে মাতবুল কৰিছে কিন্তু মাতবুল কৰাটো দূৰৰে কথা সেই যি সকল মানে একাংশৰ কথা কৈছো একাংশ তাৰ পিছতে যেতিয়া মানে শুটিং কৰি থাকিলে চাবলৈ কৰিবলৈ যায় তেওঁলোকে মানে এনেকুৱা এটা এটিটিউড দেখায় মানুহক নেমাতে এনেকুৱা এটা মানে এটিটিউড দেখায় কিন্তু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ এনেকুৱা ধৰণৰ মানুহ বুলি ক'লেতো ভুল হ'ব ভগৱান বুলি কৈছো আমাৰ জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি তেওঁ কি কৰিছে যিটো ঘৰত তেওঁ সাজ সজ্জা কৰিছে আছে জিৰণি লৈছে সেই ঘৰটোত বহুতে লগত থকা তেওঁৰ লগত থকা আমাৰ হিয়াৰ আমঠুৰ লগত থকা লোকসকলে কয় ইয়াতনো বহি কি পাবি কাৰণ ঘৰটো ঠিক নহয় তেওঁলোকৰ তেনেকুৱা ধৰ আমিতো ভালে পাইছো কিন্তু তেওঁলোকৰ মতে মানে জুবিন তাত থকা যোগ্য নহয় তেতিয়া জুবিনে কয় যে মই মাটিৰ মানুহ মই ইয়াতে থাকিম যা মই ইয়াতে থাকি ভাল পাইছো তুহুত কলে যা আৰু লগতে তেওঁলোকৰ ঘৰত দুগৰাকী কণমানি আছিলে সেই কণমানি কিজনীক আমাৰ হিয়াৰ আমঠুৱে কুচত লয় নহয় লৈ পেলাই এই দলংখনত যেন শুটিং হৈ আছিলে তালৈকো লৈ যায় এগৰাকীক নিয়ে আকৌ তাইক ঘৰত থৈ আকৌ সিজনীকো লৈ যায় তালৈ আৰু তেওঁলোকৰ কাপোৰ কানিও কিনি দিছে লগতে আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে আমাৰ গৰিমা গাৰ্গে তেওঁলোকক ভাতো খুৱাই দিছে এতিয়া কথাটো এটা কাৰণে কৈছো এই কথাকেইটা ভাবিব কিয়নো কৈছো শুনক আমাৰ একাংশ গায়ক গায়িকাই মানে মানুহ মাতিবলৈকে বেয়া পায় পাত্তা দিবলৈ বেয়া পায় মানে মই বহুত একদম সুপাৰষ্টাৰ আৰু মই কিয় পাত্তা দিম তহঁতক কিন্তু আমাৰ হিয়াৰ আমঠুৰ কথাটো সুকীয়া তেওঁ কি কৰিছে নাকদি শেঙুন ওলাই থকা ল'ৰা ছোৱালী কেইটাও কোচত লৈ ভাত খুৱাই দিছে ফুৰাবলৈ নিছে কোনে কৰিব বাৰু সেইখিনি আজি কোনোবা এজনে তেনেকুৱা কৰিছেনে বাৰু আপোনালোকে চাওক আৰু সেইজন ভগৱান তুল্য মানুহক জীৱিত কালত আমাৰ একাংশ ইমানে বেয়াকে ক'লে আৰু এতিয়া যেতিয়া তেওঁ আমাৰ ওচৰত কায়িকভাৱে নাইকিয়া হ'ল তাৰ পাছৰ পৰা আৰু একদম বহুত ধৰণৰ বহুত কথা এতিয়া শেহতীয়াকৈ গম পালো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সদনত উত্থাপন কৰিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু হত্যা কৰাটো আমাৰ অসমৰ পৰাই মানে বিশেষকে সেইটো আগৰ পৰাই ৰচনা কৰি আছিল অসমত থকাৰ পৰাই ৰচনা কৰি আছিল মানে গুৱাহাটীতে ৰচনা কৰি আছিল আৰু অৱশেষত ক'ত নি পেলাই মাৰিলেগে ছিংগাপুৰত আৰু কোন আছে লগত একদম দুজন লোকে মানে তেওঁ কৈছে যে এই দুজন লোকে এনেকে আমাৰ জুবিনক এনেকুৱা কৰিছে আৰু আপোনালোকেতো গমেই পাইছে মেইন কালপিত কিটাটো জেলতে আছে গতিকে এতিয়া চাওক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু ডাঙৰ এটা কথা কৈ দিলে
যদি তেওঁলোকৰ যাৱজ্জীৱন জেলত ৰাখিব লগা হয় আমিতো ইয়াতে ৰাখিব লাগিব আমিতো তেওঁলোকক বাহিৰত পঠাই দিলে ভুল হ'ব গতিকে এতিয়া চাওক মানে আমি যে 8 তাৰিখলৈ বাট চাই আছো আসল ৰিজাল্টটো এতিয়া তেওঁ কৈয়ে দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেওঁলোকৰ যাৱজ্জীৱন মানে ফাঁচিটো দূৰৰ কথা আৰু ফাঁচিটো কি হয় সেইটো দেখা যাব আমিতো ফাঁচিটো হোৱাই বিচাৰো কিন্তু তেওঁৰ মতে মানে কি হৈছে যাৱজ্জীৱন কাৰাদণ্ডই হ'ব আৰু আপোনালোকে কি বিচাৰে মুখ্যমন্ত্ৰীটো স্পষ্টকৈ কৈছে যে দুজন ব্যক্তি আছে জড়িত মৰাটো ক্ষেত্ৰত এজনে চাই আছে এজনে মাৰিছে গতিকে সেই দুজন কোন বাৰু শেখৰ আৰু সিদ্ধাৰ্থই হয় শেখৰ জ্যোতি আৰু সিদ্ধাৰ্থ গতিকে অতি সোনকালে আমাক ন্যায় লাগে এতিয়া 3 মাহ হ'ল 8 তাৰিখলৈ আমি বাট চাই আছো বহুত হেপাহেৰে আগ্ৰহেৰে বাট চাই আছো যে আসলতে ঘটনাটো কোনে কৰিছিলে কেনেকৈ কৰিছিলে কিয় কৰিছিলে সেইটোৱে কথা পইচাৰ কাৰণে কৰিছে বুলি বাৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু শেষত এটা কথাই কম মানুহক মানুহ বুলি জ্ঞান কৰিব লাগে আৰু সেইখিনি আমাৰ এই হিয়াৰ আমঠু জুবিন গাৰ্গে যিখিনি আদৰ্শ দেখাই থৈ গ'ল সেইখিনি অন্তত এতিয়া যিসকল গায়ক গায়িকা আছে তেওঁলোকে যাতে অকণমান অনুকৰণ কৰে যে মানুহক সঁচাকৈ এজন ভগৱানেই সৃষ্টিকৰ্তা সকলোকে গতিকে মানুহ সকলো মানুহ সমান গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যেতিয়া কালি তালৈ গৈছো এই কথাখিনি যেতিয়া শুনিছো সঁচাকৈ তেওঁলোকক কিন্তু একদম মানে কি বুলি ক'ম তেওঁলোকৰ কপাল সেইখন সান্নিধ্য পাইছে তেওঁলোকৰ ঘৰত 4 দিনকৈ আছে গতিকে সেয়াই আৰু মোৰ একদম মানে সেই কথাখিনি জানি বহুত ভাল লাগিলে আৰু যিমানখিনি পাৰোঁ আপোনালোককো দেখালো বাকী কি ক'ম গৈ আছো আজি আমাৰ লখিমপুৰৰ মা আহিছে মায়ে মানে বহুত দিনৰ পৰা ভাবি আছিলে জুবিন ক্ষেত্ৰলৈ যাওঁ মা বোলে টোপনি নাইকিয়া হৈ গৈছিলে ন এইখিনি লাই আহক মায়ে ভিডিঅ' এখন চাদৰখন একেলগ ভিডিঅ'টো কৰিলে মানে মায়ে একদম একেবাৰে আৰু সাৱধান ইণ্ডিয়া হৈ থাকে লাজ লাগে এতিয়া এয়া ধুনীয়াকৈ মাইক ভজা চাউলে ভজা চাউলে গাখীৰে খালে মই ভজা চাউলে বুটে পিঁয়াজে তেনেকৈ খাই ভাল পাওঁ তেনেকৈ খালোঁ খাই এতিয়া আকৌ মাছৰ আঞ্জা বনাইছোঁ ভাত বনাইছোঁ আৰু ভাত পানী খাই আমি গৈ আছোঁ জুবিন ক্ষেত্ৰলৈ আৰু মাইক মানে একদম সুন্দৰকৈ দেখাম মানে মই ভাবিছিলোঁ অকণমান সন্ধ্যা গ'লে ভাল হ'ব কিন্তু সেইটো নহয় মানে ইয়াৰ পৰা 2টামান বজাত গ'লে ধুনীয়াকৈ পোহৰতে পামগৈ তাৰপিছত আকৌ সন্ধিয়াৰ পৰিৱেশটো দেখাই পেলাই মাক লৈ আহিমগৈ তাৰপিছতে মায়ে লখিমপুৰত ক'বগৈ পাৰিব যে এনেকুৱা চালোগৈ বুলি আৰু তাত দেখি কেনেকুৱা লাগি আছিলে আপোনাৰ লখিমপুৰত যেতিয়া মোবাইলত যেতিয়া চাই ভিডিঅ'বিলাক তেতিয়া কেনেকুৱা লাগি আছিলে ভাল লাগে একদম অহাৰ পৰা খালি সেইটোৱে আৰু কেতিয়া যাবা বুলি এতিয়া মোৰ সময় হ'ব লাগিব মানে ভালকৈ মিলাই ল'ব লাগিব ন জেগাখিনি আমাৰ ইয়াৰ পৰা ধৰক 1 ঘণ্টা লাগে আৰু 1 ঘণ্টাত আমি পাই যাওঁগৈ গতিকে আপোনালোককো সুন্দৰকৈ তাৰ পৰিৱেশটো দেখাম মানে এনেকুৱা কি হয় সদায় তাৰ পৰিৱেশটো অকণমান যেন বেলেগ তেনেকুৱা এটা অনুভৱ হয় বেলেগ এটা আৰু কালি যিখন দলঙত ৰৈ বিনালে গানৰ যিটো শ্বুটিং আছিলে তাত আপোনালোকেতো দেখিছে সেই দলংখনত যেতিয়া আপোনালোকে ভৰিটো থ'ব তেতিয়া আপোনালোকে ভাবিব যে মই ক'ত আহিলোঁ মানে একে স্বৰ্গত থকা নিচিনা লাগে ইমান সুন্দৰ পৰিৱেশ ইমান সুন্দৰ মানে লাগে গাটো নহয় বেমাৰী মানুহ উঠি যাব আৰু লগতে জুবিন ক্ষেত্ৰলৈ গ'লেও আপোনাৰ যিমানে গাটো বেয়া নহওক জুবিন ক্ষেত্ৰলৈ গ'লে একদম গাটো বহুত বেলেগ এটা মানে শক্তি পোৱা যায় গতিকে যিসকল অহা নাই আপোনালোকে অন্তত এইবাৰ পিকনিকত বেলেগত নগৈ আপোনালোকে জুবিন ক্ষেত্ৰলৈ আহক আৰু বৰগাঙলৈ আহক তেতিয়া আপোনালোকৰ মানে সাৰ্থক হ'ব বুলি মই ভাবোঁ গতিকে ৰাখিছোঁ লগ পাম আপোনালোকক একদম নতুনটো ভিডিঅ'ত জুবিন ক্ষেত্ৰৰ পৰা এতিয়া বাই বাই